মোক মানে 5 মিনিটমান আগত ফোন আহিলে যে এক্সিডেণ্ট এটা হৈছে। মই দোকানৰ পৰা দৌৰ মাৰি ওলাই আহিলোঁ, আহি পেলাই দেখিছোঁ বাইকখন ইয়াতে পৰি আছে আৰু ল'ৰা দুটা দুইফালে পৰি আছে। এটা অকণমান জাষ্ট উশাহ লৈ আছিলে, তাক এনেকৈ ধৰোঁতেই তাৰ উশাহও বন্ধ হৈ গ'ল। তাৰপিছত থানালৈ খবৰ কৰিলোঁ, থানাৰ পুলিচ আহিলে। অহাৰ পিছত তেওঁলোকৰ এতিয়ালৈকে মানে খা খবৰ পোৱা নাই। এতিয়া বেলেগ এজনৰ পৰা খবৰ পাইছে যে তেওঁলোক ৰূপহীৰ বুলি, মানে ফাইনেলি নহয়, অলপ অলপ গম পাইছে ৰূপহীৰ বুলি। বাকীটো আৰু ট্ৰাকখন যিখনে মাৰিছে, ট্ৰাকখন তেজপুৰৰ ফালৰ পৰা আহি আছিলে আৰু বাইকখন কোনটো দিশৰ পৰা আহিছিলে আমি গম নাপাওঁ।